উচ্ছেদিত পৰিয়ালৰ প্ৰতিটো সন্তানক মই লণ্ডনত শিক্ষা গ্ৰহণ কৰোৱাম। উচ্ছেদিত শিশুসকলক মই লণ্ডনত পঢ়ুৱাৰ ব্যৱস্থা কৰিম। লণ্ডনত প্ৰথমজন অসম সন্তান ইলিয়াছ হুছেইন আনছাৰীৰ সফলতা। লণ্ডনৰ পৰা বেৰিষ্টাৰ হ'ল অসমৰ ইলিয়াছ হুছেইন আনছাৰী। লণ্ডনৰ পৰা বেৰিষ্টাৰ হৈ ইলিয়াছ হুছেইন আনছাৰীৰ ঘোষণা, অসমৰ উচ্ছেদিত পৰিয়ালৰ সন্তানক মই লণ্ডনত শিক্ষা গ্ৰহণ কৰোৱাম। আপুনি শুভেচ্ছা জনাওক ইলিয়াছ হুছেইন আনছাৰী। মাদ্ৰাছা শিক্ষাই উচ্চ শিক্ষাৰ সপোন পূৰাব নোৱাৰে বুলি এক ভুল ধাৰণা আছে। এই ভ্ৰান্ত ধাৰণা উনগাই দি এগৰাকী মাদ্ৰাছা ছাত্ৰই উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পৰাও নিজৰ সপোনৰ চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। বিগত এসপ্তাহ ধৰি বিৰল সফলতাৰ কাহিনীৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে যুৱকজনে। যুৱকজন হ'ল বঙাইগাঁও জিলাৰ চাকলা গাঁৱৰ ইলিয়াছ হুছেইন আনছাৰী। কিছুদিন পূৰ্বে ইলিয়াছ হুছেইন আনছাৰীয়ে লণ্ডনস্থিত এক ঐনী প্ৰতিষ্ঠানত পেৰালিগেল অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। ইলিয়াছ হুছেইন আনছাৰী এটা অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ সন্তান। কাষৰীয়া বছালী জিলাৰ এখন সৰু মাদ্ৰাছাত শৈক্ষিক জীৱন আৰম্ভ কৰি হাফিজ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ আৰু তাৰ পিছত মৌলানাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। ইয়াৰ পিছত তেওঁ হুছাইৰ আজমল ফাউণ্ডেশ্যনৰ তত্বাৱধানত আধুনিক শিক্ষা গ্ৰহণ কৰে। পিছলৈ গুৱাহাটীৰ পৰা নাতিদৈত অৱস্থিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় মেঘালয়ৰ USTMৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াৰ পৰা আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পন্ন কৰে। মেধাৱী ছাত্ৰজনে অৱতীৰ্ণ হোৱা প্ৰায় প্ৰতিটো পৰীক্ষাত সফলতা দেখুৱাবলৈ সক্ষম হৈছিল। কিন্তু আনছাৰী উচ্চ শিক্ষাৰ সাধনা ইমানতেই শেষ হোৱা নাছিল। তেওঁ সপোনৰ চহৰ লণ্ডনত আইনী সেৱা নিশ্চিত কৰাৰ সকলো সম্ভাৱনা অন্বেষণ কৰিলে। কিন্তু ছাত্ৰ জীৱনত পঢ়াৰ খৰচৰ বাবে ইলিয়াছক যথেষ্ট পইচাৰ প্ৰয়োজন হৈছিল। সেয়েহে ছাত্ৰ অৱস্থাতে প্ৰতি বছৰে ৰমজান মাহত গুৱাহাটীৰ নিকটৱৰ্তী ৰঙিয়া ষ্টেচন মছজিদত তেওঁ তাৰাবিহৰ নামাজৰ নেতৃত্ব দিছিল। তাত নামাজ পঢ়োৱাৰ বাবদ তেওঁ অলপ টকা পাইছিল আৰু সেই টকাৰে তেওঁ নিজৰ পঢ়া খৰচ উলিয়াইছিল। প্ৰায় 2 বছৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় আইনৰ উচ্চ শিক্ষা গ্ৰহণৰ বাবে আনছাৰীয়ে লণ্ডনলৈ স্থানান্তৰিত হৈছিল আৰু তাৰ পিছৰ পৰা স্থানীয় মছজিদসমূহত জুম্মা নামাজ, শুকুৰবাৰৰ জামাতৰ নামাজ আৰু অন্যান্য নামাজৰ নেতৃত্ব দি ইমাম হিচাপে অধিক শিক্ষা গ্ৰহণ কৰিছিল। অৱশেষত তেওঁ চলিত বৰ্ষৰ 23 জানুৱাৰীত লণ্ডনৰ বেৰিষ্টাৰ এণ্ড চলিচিটৰ্ছ লিগেল ফাৰ্ম আৰু হোমছ এণ্ড হাউচিং লিমিটেডৰ পেৰালিগেল অফিচাৰ হিচাপে যোগদান কৰে। তেওঁ বয়সৰ বহুতেই ভাৰতত সপোন দেখা পোৱা দৰমহা লাভ কৰিবলৈ সক্ষম হয়। যোগদানৰ তাৰিখত তেওঁ বাৰ্ষিক উপাৰ্জন প্ৰায় 37 লাখ ভাৰতীয় টকা। বৰ্তমান লণ্ডনৰ পৰা বেৰিষ্টাৰ হ'ল অসমৰ ইলিয়াছ হুছেইন আনছাৰীয়ে। বেৰিষ্টাৰ হৈ ইলিয়াছ হুছেইন আনছাৰীয়ে মন্তব্য কৰিছে যে অসমৰ উচ্ছেদিত পৰিয়ালৰ সন্তানক লণ্ডনত শিক্ষা গ্ৰহণ কৰাম। অসমৰ পৰা বহু ছাত্ৰক লণ্ডনত শিক্ষা গ্ৰহণ কৰাৰ সুযোগ কৰাই দিম। আলহামদুলিল্লাহ, আজি ইউনিভাৰ্চিটি অফ পৰ্টছমাউথৰ গ্ৰেজুৱেশ্যন চেৰিমনি আছিলে। আপোনাৰ মোৰ একাডেমিক ফাৰ্ষ্ট ষ্টেপ কমপ্লিট হ'ল। ইয়াৰ পিছত বাৰ ট্ৰেইনিং কোৰ্চ, যিটো বেৰিষ্টাৰ ট্ৰেইনিং কোৰ্চ আৰু লিংকন ইন মেম্বাৰশ্বিপ ষ্টাৰ্ট হ'ব। যিয়ে নহওক, মোৰ বহুত এক্সপিৰিয়েঞ্চ হৈছে 2023 পৰা আজিলৈকে ইংলেণ্ডত বা ইউৰোপৰ ক্লাছমেটৰ লগত বা প্লাছ এছিয়া, নৰ্থ আমেৰিকা, ছাউথ আমেৰিকা, পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়াত পঢ়িবলৈ আহিছিলে। আজি ভাল লাগিছে আৰু মোৰো বহুত ভাল লাগিছে। এক্সপিৰিয়েঞ্চ হয়, লাইব্ৰেৰী ইস্তেমাল কৰিলোঁ, জিম চেণ্টাৰ আছে, চুইমিং এৰিয়া আছে আৰু বহুত ইম্পৰ্টেণ্ট চিজ হ'ল আপোনাৰ হোষ্টেল, যিটো এক্সপিৰিয়েঞ্চ হয়। যিয়ে নহওক, যিসকল ষ্টুডেণ্টে ইউকেত পঢ়িবলৈ আহিব বিচাৰে, জানুৱাৰী ইনটেক বা জুন জুলাই ইনটেক বা ছেপ্টেম্বৰ ইনটেক, অহা বছৰত নিশ্চয় মই কপাৰেশ্যন আৰু গাইডেন্স কৰিম। আৰু মোৰ ড্ৰিম হ'ল অসমৰ পৰা নিয়াৰলি চুকে কোণে অসমৰ বিভিন্ন ঠাইৰ পৰা নিয়াৰলি 500 ষ্টুডেণ্টছ যাতে ইউৰোপত আহি ছেটেল হ'ব পাৰে বা ইউৰোপত আহি নিজৰ ক্ৰিয়েটিভিটি, নিজৰ স্কিল, নিজৰ একাডেমিকৰ দ্বাৰা অসমৰ নাম, পুৰা হিন্দুস্তানৰ নাম যাতে ৰোশন কৰিব পাৰে। সেইকাৰণে মই নিশ্চয় অহা কেইবছৰ মই কোচিছ কৰিম যাতে অসমৰ চুকে কোণৰ পৰা বিভিন্ন ডিপাৰ্টমেণ্ট, কেমিষ্ট্ৰি, বায়'লজি, ফিজিক্স, মেথমেটিক্স বা জাৰ্ণালিজম বা আপোনাৰ হিউমেন ৰাইটছ বা ল' বা বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা আহি যাতে ইয়াত একাডেমিক ফ্ল'ৰাইজ কৰিব পাৰে, অসমৰ নাম উজ্বলাব পাৰে, হিন্দুস্তানৰ নাম যাতে উজ্বলাব পাৰে বিশ্বৰ বুকত। 2 নম্বৰ কথাটো হ'ল বিশেষকৈ অসমৰ পৰা এতিয়া যিটো আপোনাৰ উচ্ছেদ হৈ আছে, আপোনাৰ সেই উচ্ছেদ ফেমিলিৰ পৰা নিশ্চয় মই কোচিছ কৰিম। কিছুমান ষ্টুডেণ্ট ইংলেণ্ডত, ছুইজাৰলেণ্ডত, নেদাৰলেণ্ডত, আপোনাৰ ডেনমাৰ্কত, ছুইডেনত, স্পেইন, পৰ্তুগালত, ফ্ৰান্সত আৰু বিশেষকৈ লণ্ডনত হায়াৰ ষ্টাডিৰ কাৰণে, মাষ্টাৰ ডিগ্ৰী বা PhDৰ কাৰণে বা হিউমেন ৰাইটছৰ বা ল'ৰ কাৰণে কিবা ষ্টুডেণ্ট আনি ইয়াত নিশ্চয় মই আপোনাৰ হায়াৰ ষ্টাডিৰ কাৰণে মই চেষ্টা কৰিম, কোচিছ কৰিম। মই নিশ্চয় যোগাযোগ কৰিম। লগতে অসমৰ নাম যাতে সেইসকল ষ্টুডেণ্ট উচ্ছেদে ভিক্টিমছ ষ্টুডেণ্টছবিলাকে যাতে আপোনাৰ অসমৰ নাম, পুৰা ভাৰতবৰ্ষৰ নাম, নিজৰ স্কিল, ক্ৰিয়েটিভিটি আৰু নিজৰ ৰিচাৰ্চৰ দ্বাৰা, নিজৰ ক্ৰিয়েটিভিটিৰ দ্বাৰা যাতে অসমৰ নাম, পুৰা ভাৰতবৰ্ষৰ নাম যাতে ৰোশন কৰিব পাৰে। খিলঞ্জীয়া মিয়াসকল, হিন্দুস্তানী মিয়া ভাইসকলে যাতে অসমৰ নাম
ভাৰতবৰ্ষ না পুৰা বিশ্বৰ বুকুত যাতে উজ্বলাব পাৰে নিজৰ স্কিল নিজৰ ক্ৰিয়েটিভিটি নিজৰ ৰিচাৰ্চৰ দ্বাৰা নিজৰ বিভিন্ন ধৰণৰ এক্টিভিটিছৰ দ্বাৰা নিজৰ আপোনাৰ ডেভেলপমেণ্টৰ দ্বাৰা যাতে অসমৰ নাম পুৰা বিশ্বৰ বুকুত উজ্বলাব পাৰে ইউনিভাৰ্চিটিত পঢ়া শুনা কৰি বা স্কিল ৰুটত আহি বিভিন্ন ডিপাৰ্টমেণ্ট IT হওক যে আপোনাৰ জিপিত হওক জব কৰি যাতে সিহঁতে আকৌ ফাইনেন্সিয়েলি ষ্টেবিলিছ হ'ব পাৰে আৰু হিন্দুস্তান বা অসমৰ যিটো আপোনাৰ ইকনমিক ক্ষেত্ৰত যিটো ৰেমিটেন্সত যাতে আপোনাৰ কণ্ট্ৰিবিউট কৰিব পাৰে মই নিশ্চয় কোচিছ কৰিম এই ক্ষেত্ৰত অহা 2-3 বছৰ সকলোৱে ভালে থাকক সুস্থ থাকক সবল থাকক থেংক ইউ ভেৰি মাছ